নগাঁও কেন্দ্ৰীয় কাৰাগাৰ আৰু বিশেষ কাৰাগাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আজি পুৱাই নগাঁও কেন্দ্ৰীয় কাৰাগাৰ আৰু নগাঁও বিশেষ কাৰাগাৰত দুগৰাকী হাজোতীৰ মৃত্যু হৈছে, যি ঘটনাই এতিয়া সমগ্ৰ নগাঁও জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে পুৱা শোৱাপতিতে দুয়োগৰাকী হাজোতীৰ মৃত্যু হয়। এগৰাকী হাজোতী হৈছে নগাঁও জিলাৰ ৰহাৰ জিতুমণি কোঁৱৰ, আনগৰাকী হৈছে কাৰ্বি আংলং জিলাৰ ৰূপসিং ডেৰা। জিতুমণি কোঁৱৰ ৰহাৰ জিতুমণি কোঁৱৰ মাতৃক হত্যাৰ চেষ্টা কৰা গোচৰত অভিযুক্ত, আনফালে ৰূপসিং ডেৰা নিজ মাতৃক হত্যা কৰা গোচৰত অভিযুক্ত আছিল বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে দুয়োগৰাকীয়ে দুখন পৃথক পৃথক যি কাৰাগাৰ, নগাঁও এখন বিশেষ কাৰাগাৰ আৰু আনখন হৈছে কেন্দ্ৰীয় কাৰাগাৰ, সেই কাৰাগাৰত আছিল। আৰু আজি পুৱা ভাগতে আচলতে দুয়োগৰাকী মৃত্যু হয়। আৰু কাৰাগাৰ এক সূত্ৰই জানিব পৰা মতে হৃদযন্ত্ৰক্ৰিয়া বন্ধ হৈ তেওঁলোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে, কিন্তু সেয়া এতিয়ালৈকে সঠিক তথ্য নহয়। কিন্তু এই গোটেই ঘটনা সন্দৰ্ভত নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই তদন্তৰ দায়িত্ব দিছে অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মাক। কিন্তু এই ঘটনা যি ঘটনা সংঘটিত হ'ল আচলতে নগাঁও বিশেষ কাৰাগাৰ আৰু কেন্দ্ৰীয় কাৰাগাৰত, সেই ঘটনাই একটু চাঞ্চল্যৰ সৃষ্টি কৰিছে। এটা কথা ক'ব লাগিব যে নগাঁও জিলাৰ যি দুখন কাৰাগাৰ, বিশেষ কাৰাগাৰ আৰু কেন্দ্ৰীয় কাৰাগাৰ, সেই দুইখন কাৰাগাৰতে ইতিমধ্যে বিভিন্ন ধৰণৰ আপত্তিজনক ড্ৰাগছৰ বেহা হওক বা বিভিন্ন ধৰণৰ আপত্তিজনক তথ্য বিভিন্ন সময়ত উন্মোচিত হৈ আহিছে। নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই কেইবাবাৰো উন্মোচন কৰিছে। তাৰ পিছত আজি যি এই ঘটনা সংঘটিত হ'ল নগাঁও বিশেষ কাৰাগাৰ আৰু কেন্দ্ৰীয় কাৰাগাৰ, সেই ঘটনাই কিন্তু বেলেগ এফালে উন্মোচন কৰিছে জেলৰ ভিতৰ ভাগৰ কাহিনী। কিন্তু এয়া কি হয় বা কেনেধৰণৰ ঘটনা, কিহৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে, সেয়া সকলো তদন্তৰ পিছতহে পোহৰলৈ আহিব। কিন্তু আচৰিত কথা যে দুইজন আজি পুৱা শোৱাপতিতে মৃত অৱস্থাত উদ্ধাৰ হৈছিলে। আৰু দুইখন পৃথক পৃথক কাৰাগাৰ সমগ্ৰ কাণ্ডৰ বাবে ইতিমধ্যে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মাক দায়িত্ব ভাৰ গ্ৰহণ কৰিছে। আৰু যিহেতু এই ঘটনাৰ দায়িত্ব ইতিমধ্যে গোপাল শৰ্মাই লৈছে। আৰু যিহেতু দুগৰাকী হাজোতী আছিল, সেই দুগৰাকী হাজোতী চিকিৎসালয়ত ইতিমধ্যে চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে। আৰু সমগ্ৰ তথ্য আচলতে তদন্তৰ পিছতহে উন্মোচন হ'ব। আৰু কিহৰ বাবে এই দুইজন হাজোতী আচলতে মৃত্যু হ'ব লগা হ'ল, যিহেতু একেদিনাই আৰু দুখনকে পৃথক পৃথক জিলাত কিহৰ বাবে একেদিনাই মৃত্যু হ'ব লগা হ'ল, সেয়া আচলতে তদন্তৰ পিছতহে উন্মোচিত হ'ব। কিন্তু এনেদৰে দুগৰাকী হাজোতী মৃত্যু হোৱা ঘটনাই আচলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু কিহৰ বাবে মৃত্যু হ'ল, সেই সমগ্ৰ তথ্য পোহৰলৈ আহিব তদন্তৰ পিছতহে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। নগাঁও কেন্দ্ৰীয় কাৰাগাৰ আৰু বিশেষ কাৰাগাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আজি পুৱাই নগাঁও কেন্দ্ৰীয় কাৰাগাৰ আৰু নগাঁও বিশেষ কাৰাগাৰত দুগৰাকী হাজোতীৰ মৃত্যু হৈছে, যি ঘটনাই এতিয়া সমগ্ৰ নগাঁও জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে পুৱা শোৱাপতিতে দুয়োগৰাকী হাজোতীৰ মৃত্যু হয়। এগৰাকী হাজোতী হৈছে নগাঁও জিলাৰ ৰহাৰ জিতুমণি কোঁৱৰ, আনগৰাকী হৈছে কাৰ্বি আংলং জিলাৰ ৰূপসিং ডেৰা। জিতুমণি কোঁৱৰ ৰহাৰ জিতুমণি কোঁৱৰ মাতৃক হত্যাৰ চেষ্টা কৰা গোচৰত অভিযুক্ত, আনফালে ৰূপসিং ডেৰা নিজ মাতৃক হত্যা কৰা গোচৰত অভিযুক্ত আছিল বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে দুয়োগৰাকীয়ে দুখন পৃথক পৃথক যি কাৰাগাৰ, নগাঁও এখন বিশেষ কাৰাগাৰ আৰু আনখন হৈছে কেন্দ্ৰীয় কাৰাগাৰ, সেই কাৰাগাৰত আছিল। আৰু আজি পুৱা ভাগতে আচলতে দুয়োগৰাকী মৃত্যু হয়। আৰু কাৰাগাৰ এক সূত্ৰই জানিব পৰা মতে হৃদযন্ত্ৰক্ৰিয়া বন্ধ হৈ তেওঁলোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে, কিন্তু সেয়া এতিয়ালৈকে সঠিক তথ্য নহয়। কিন্তু এই গোটেই ঘটনা সন্দৰ্ভত নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই তদন্তৰ দায়িত্ব দিছে অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মাক। কিন্তু এই ঘটনা যি ঘটনা সংঘটিত হ'ল আচলতে নগাঁও বিশেষ কাৰাগাৰ আৰু কেন্দ্ৰীয় কাৰাগাৰত, সেই ঘটনাই একটু চাঞ্চল্যৰ সৃষ্টি কৰিছে। এটা কথা ক'ব লাগিব যে নগাঁও জিলাৰ যি দুখন কাৰাগাৰ, বিশেষ কাৰাগাৰ আৰু কেন্দ্ৰীয় কাৰাগাৰ, সেই দুইখন কাৰাগাৰতে ইতিমধ্যে বিভিন্ন ধৰণৰ আপত্তিজনক ড্ৰাগছৰ বেহা হওক বা বিভিন্ন ধৰণৰ আপত্তিজনক তথ্য বিভিন্ন সময়ত উন্মোচিত হৈ আহিছে। নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই কেইবাবাৰো উন্মোচন কৰিছে। তাৰ পিছত আজি যি এই ঘটনা সংঘটিত হ'ল নগাঁও বিশেষ কাৰাগাৰ আৰু কেন্দ্ৰীয় কাৰাগাৰ, সেই ঘটনাই কিন্তু বেলেগ এফালে উন্মোচন কৰিছে জেলৰ ভিতৰ ভাগৰ কাহিনী। কিন্তু এয়া কি হয় বা কেনেধৰণৰ ঘটনা, কিহৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে, সেয়া সকলো তদন্তৰ পিছতহে পোহৰলৈ আহিব। কিন্তু আচৰিত কথা যে দুইজন আজি পুৱা শোৱাপতিতে মৃত অৱস্থাত উদ্ধাৰ হৈছিলে। আৰু দুইখন পৃথক পৃথক কাৰাগাৰ
সমগ্ৰ কাণ্ডৰ বাবে ইতিমধ্যে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মাক দায়িত্ব ভাৰ গ্ৰহণ কৰিছে আৰু যিহেতু এই ঘটনাৰ দায়িত্ব ইতিমধ্যে গোপাল শৰ্মাই লৈছে আৰু যিহেতু যি দুগৰাকী হাজুতি আছিল সেই দুগৰাকী হাজুতি চিকিৎসালয়ত ইতিমধ্যে চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে আৰু সমগ্ৰ তথ্য আচলতে তদন্তৰ পিছতহে উন্মোচন হ'ব আৰু কিহৰ বাবে এই দুইজন হাজুতি আচলতে মৃত্যু হ'ব লগা হ'ল যিহেতু একেদিনাই আৰু দুখনকৈ পৃথক জিলাত কিহৰ বাবে একেদিনাই মৃত্যু হ'ব লগা হ'ল সেয়া আচলতে তদন্তৰ পিছতহে উন্মোচিত হ'ব কিন্তু এনেদৰে দুগৰাকী হাজুতি মৃত্যু হোৱা ঘটনাই আচলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু কিহৰ বাবে মৃত্যু হ'ল সেই সমগ্ৰ তথ্য পোহৰলৈ আহিব তদন্তৰ পিছতহে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ